নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। খাদ্য বিভাগৰ ফালৰ পৰা নতুনকৈ পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, য'ত আপোনালোকৰ কাৰণে 36,000+ পদৰ ভেকেঞ্চি আছে। ভেকেঞ্চিৰ কাৰণে আপোনালোকৰ ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিবোৰত এপ্লাই কৰিব পাৰিব। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আছে। ভেকেঞ্চিবোৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, বয়সৰ সময়সীমা কিমান থাকিব, চেলাৰী কিমান দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিবোৰত এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটোত নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱীসকল আপোনালোকে চাব পাৰে যে খাদ্য বিভাগৰ ফালৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, তাৰ বাবে এখন শ্বৰ্ট নোটিছ প্ৰকাশ কৰিছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে FCI ৰিক্ৰুইটমেণ্ট 2025 অৰ্থাৎ 2025 চনৰ খাদ্য বিভাগৰ ফালৰ পৰা আহিবলগীয়া ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে 36,546টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো আপোনালোকক সম্পূৰ্ণ ডিটেইলছখিনি এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰিলে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো ইয়াতে যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ অভাৰভিউটো আপোনালোকে চাব পাৰে যে ফুড ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2025-26 অৰ্থাৎ 2025-26 বৰ্ষৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো অৰ্গেনাইজেশ্যনটো আপোনালোকে চাব পাৰে যে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া অৰ্থাৎ FCIৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে। তো আপোনালোকে অনলাইনৰ জৰিয়তে ভেকেঞ্চিত এপ্লাই কৰিব লাগিব। মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চাব পাৰে যে মেল ফিমেল বহুত কেণ্ডিডেটছে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকৰ যথেষ্ট ভাল চেলাৰী থাকিব। তো ইয়াতে আপোনালোকে চাব পাৰে যে 40,000 টকাৰ পৰা আপোনালোকক 1,40,000 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। তো ইয়াৰ উপৰিও আপোনালোকৰ গ্ৰেড পেও থাকিব। তো ইয়াতে আপোনালোকে চাব পাৰে যে অল ইণ্ডিয়াৰ সকলো কেণ্ডিডেটছে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চাব পাৰে যে অল অভাৰ ইণ্ডিয়া বেচিছ জব হয়, অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো জব লোকেশ্যনটো আপোনালোকে চাব পাৰে যে এক্ৰছ ইণ্ডিয়া। তো ইণ্ডিয়াৰ যিকোনো ঠাইতে আপোনালোকৰ জবটো হ'ব পাৰে। তো আপোনালোকৰ এইটো পাৰ্মানেণ্ট গভৰ্ণমেণ্ট জব হয়। তো আপোনালোকে কোনো ধৰণৰ কণ্ট্ৰেকচুৱেল বা প্ৰাইভেট জব নহয়। তো যিকেইটা ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে যে কি পদৰ ভেকেঞ্চি আছে। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰি ল'ব। তো ইয়াতে আপোনালোকে চাব পাৰে যে কি পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো প্ৰথমটো ভেকেঞ্চি আপোনালোকে চাব পাৰে যে ফুড ছেফটি অফিচাৰৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট গ্ৰেড 3 পদৰ ভেকেঞ্চি আছে, ষ্টেনোগ্ৰাফাৰৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট মেনেজাৰ পদৰ ভেকেঞ্চি আছে, মেনেজাৰ পদৰ ভেকেঞ্চি আছে, জুনিয়ৰ ইঞ্জিনিয়াৰৰ ভেকেঞ্চি আছে, ৱাটছমেনৰ ভেকেঞ্চি আছে। তো এই টোটেল ভেকেঞ্চিত আপোনালোকে চাব পাৰে যে 5,900+ পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো আপোনালোকৰ এইকেইটা হৈছে গ্ৰেড 3 পদৰ ভেকেঞ্চি। তো গ্ৰেড 3 কাৰণে আপোনালোকে চাব পাৰে যে 5,900+ পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চি কেইটাৰ উপৰিও আপোনালোকৰ কাৰণে আৰু বহুতকেইটা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, য'ত আপোনালোকৰ গ্ৰেড 4 পদৰ ভেকেঞ্চিও থাকিব। তো আপোনালোকে যিটো লিংক আছে, এইটো লিংকত গৈ আপোনালোকে ভেকেঞ্চিৰ সব ডিটেইলছখিনি চাব পাৰিব। তো এইটো লিংকো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ভেকেঞ্চিৰ সব ডিটেইলছখিনি চাই ল'ব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। তো ইয়াতে আপোনালোকে চাব পাৰে যে কেটেগৰী আছে, আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ আছে, এপ্লিকেশ্যন ফিজটো বেলেগ বেলেগ হয়। তো ইয়াতে আপোনালোকে চাব পাৰে যে জেনেৰেল, OBC, ওমেন, এক্স ছাৰ্ভিচমেনৰ কাৰণে 250 টকাৰ পৰা 18 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। তো আপোনালোকৰ পোষ্ট অনুযায়ী আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ আছে, যিটো বেলেগ বেলেগ হ'ব। আৰু EWS, SC, ST কেণ্ডিডেটছে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াভাৱে এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰি ল'ব, যিহেতু বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো এজ লিমিটটো আপোনালোকে চাব পাৰে যে ফুড ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছে, তাৰ এজ লিমিটটো আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। তো মিনিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 18 বছৰ, মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 40 বছৰ। তো এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে চাব পাৰে, যদি আপোনালোকে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন কৰি থৈছে, তথাপি কিন্তু আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। অৰ্থাৎ ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। যিহেতু আপোনালোকৰ কাৰণে 36,000+ পদৰ ভেকেঞ্চি আছে, তো বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মিলে, যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, ভেকেঞ্চিত এপ্লাই কৰি ল'ব। তো আপোনালোকে বেছিক কম্পিউটাৰ স্কিল অলপ জানিব লাগিব, বেছিক কম্পিউটাৰখিনি আপোনালোকে জানিব লাগিব ভেকেঞ্চিত এপ্লাই কৰিবৰ বাবে। তো যদি আপোনালোকে কম্পিউটাৰখিনি অলপ চলপ জানে, তেনেহ'লে খুবেই ভাল কথা হয়। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টছবিলাক আপোনালোকে চাব পাৰে যে আপোনালোকৰ কি ইম্পৰ্টেণ্ট ডকুমেণ্টছ লাগিব। আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ ডিটেইলছখিনি লাগিব, আপোনালোকৰ ID প্ৰুফ লাগিব, ফটোগ্ৰাফ, ছিগনেচাৰ লাগিব আপোনালোকৰ। যদি আপোনালোকৰ বেছিক কম্পিউটাৰ কোৰ্চৰ চাৰ্টিফিকেট আছে, তেনেহ'লে আপোনালোকে দিব পাৰে। ৰেচিডেণ্ট প্ৰুফৰ আপোনালোকৰ চাৰ্টিফিকেট লাগিব। ইয়াৰ উপৰিও আপোনালোকে চাব পাৰে যে নো ক্ৰিমিনেল ৰেকৰ্ড এফিডেভিট, অৰ্থাৎ আপোনালোকৰ কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু অন্যান্য ডকুমেণ্টছ আপোনালোকে দিব পাৰে। তো
তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব পাৰে। তো বৃহৎ পৰিমাণৰ ভেকেঞ্চি আছে। তো ভেকেঞ্চি কাৰণে কেইটা ডকুমেণ্টছ আপোনালোকৰ ইম্পৰ্টেণ্ট হয়। তো সিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে ভেকেঞ্চি কাৰণে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব। তো ইয়াতে আপোনালোকে চাব পাৰে যে প্ৰথমতে আপোনালোকৰ ৰিটেন এক্সাম হ'ব, পিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। তো আপোনালোকৰ বেলেগ বেলেগ পোষ্টৰ কাৰণে যিটো ইণ্টাৰভিউ আছে ইণ্টাৰভিউটো আপোনালোকৰ বেলেগ বেলেগ হ'ব। পিছত আপোনালোকৰ মেডিকেল এক্সাম হ'ব, পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো 4টা পৰ্যায়ত আপোনালোকৰ সিলেকশ্যনটো হৈ যাব। তো যদি ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব পাৰে। এপ্লাই কৰাৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। তো তাৰ পৰা আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। অফিচিয়েল ৱেবছাইটত আপোনালোকে ভেকেঞ্চি কাৰণে এপ্লাই কৰিব লাগিব। তো এপ্লাই কৰাৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। ইয়াৰ ওপৰত আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনটো দি দিম। তো যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে ভেকেঞ্চি কাৰণে এপ্লাই কৰি ল'ব, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মিলে, যিটো পোষ্টত আপোনালোকে এলিজিবল হয়। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে। যদি সেই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে, যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে, ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে। কিবা সুধিলে আপোনালোকে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।